অসম চৰকাৰ জলসম্পদ তথ্য আৰু জনসংযোগ ইত্যাদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই আজি গুৱাহাটীৰ বশিষ্ঠস্থিত অসম ৱাটাৰ চেণ্টাৰত হাইড্ৰ ইনফৰ্মেটিক্স চেণ্টাৰ ভূমি পূজন আৰু আধাৰশিলা স্থাপন কৰাৰ লগতে জলসম্পদ উদ্ভাৱন হাব উদ্বোধন কৰে। উল্লেখযোগ্য যে ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ বান খহনীয়াই অসমবাসীক যথেষ্ট প্ৰভাৱিত কৰি আহিছিল। এই সমস্যা সমাধানৰ দিশত জলসম্পদ বিভাগে যথেষ্ট তৎপৰতাৰে বিজ্ঞানসন্মত তথা অত্যাধুনিক প্ৰযুক্তিৰে কাম কৰি আছে। আজি উদ্বোধন কৰা উদ্ভাৱন হাবে জলবায়ুৰ প্ৰত্যাহ্বান মোকাবিলা কৰিবলৈ জলবিজ্ঞান, GIS, ৰিমোট সেন্সিং আৰু ডেটা বিজ্ঞানৰ বিশেষজ্ঞসকলক একত্ৰিত কৰি বাস্তৱ সময়ৰ বানৰ পূৰ্বাভাস আৰু আন্তঃগাঁথনি নিৰীক্ষণৰ এক প্ৰদৰ্শক হিচাপে কাম কৰিব আৰু জীৱন জীৱিকা, ভূমি আৰু সম্পদ সুৰক্ষিত কৰাৰ দিশত সহায় কৰিব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে। আজি অনুষ্ঠানটিৰ উপলক্ষে আয়োজিত অনুষ্ঠানটিত মন্ত্ৰীগৰাকীয়ে আৰু মন্তব্য প্ৰদান কৰি কয় যে বিগত ৫টা বছৰে জলসম্পদ বিভাগে সম্ভৱপৰ সকলো প্ৰয়াসেৰে ৰাজ্যৰ বান আৰু খহনীয়া নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰি আছে। জলসম্পদ মন্ত্ৰীগৰাকীয়ে আজি অনুষ্ঠানতে বিভাগীয় অভিযন্তা কৰ্মচাৰীসকলক বিগত ৫ বছৰত আগবঢ়োৱা সহযোগিতাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে। আজি কাৰ্যসূচীত জলসম্পদ বিভাগৰ বিশেষ মুখ্য সচিব ছৈয়দুদ্দিন আব্বাছী, অসমৰ বান আৰু নদী খহনীয়া ব্যৱস্থাপনা মুখ্য কাৰ্যবাহী বিষয়া ডাক্তৰ জীৱন বি, জলসম্পদ বিভাগৰ মুখ্য অভিযন্তা ভাস্কৰ শৰ্মাও উপস্থিত থাকে। ব্যুৰ ৰিপৰ্ট, অমৃত নিউজ 24/7।